উৎকট গৰমৰ মাজতে অহা বৰষুণজাকে আনন্দ দিছে ৰাজ্যবাসীক। গৰমৰ প্ৰকোপৰ পৰা কিছু যেন সকাহ পাইছে প্ৰকৃতিয়ে। কিন্তু যোৱা সোমবাৰে অহা বতাহ বৰষুণজাকে প্ৰাণ কাঢ়িলে 11টাকৈ অধিক বিৰল প্ৰজাতিৰ চৰাইৰ। এই বিৰল প্ৰজাতিৰ চৰাইবিধৰ নাম হৈছে শামুকভঙা। উৎকট গৰমৰ মাজতে অহা মুষলধাৰ বৰষুণে এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে জীৱকুলৰ বাবে। কিন্তু সোমবাৰে অহা মুষলধাৰ বৰষুণজাকেই যেন বিপদ কঢ়িয়াই আনিলে এক বিৰল প্ৰজাতিৰ চৰাইৰ বাবে। যোৰহাটৰ ফুকন আলি আৰু KKB ৰোডৰ সংযোগস্থলীত দুজোপা গছত বাহ সাজি আছিল এই বিৰল প্ৰজাতিৰ শামুকভঙা চৰাইজাকে। কালি সন্ধিয়া অহা প্ৰচণ্ড বতাহ ধুমুহাজাকতে কিছু চৰাই গছৰ পৰা পৰি প্ৰায় 11টাকৈ অধিক চৰাই মৃত্যু হোৱাৰ লগতে কেইবাটাও চৰাই আঘাতপ্ৰাপ্ত হয়। এই কথা বন বিভাগক জনোৱাৰ পাছতে বন বিভাগৰ বিষয়া কৰ্মচাৰী আহি মৃত্যু হোৱা চৰাইকেইটাক লৈ যোৱাৰ লগতে আঘাতপ্ৰাপ্ত চৰাইকেইটাক চিকিৎসাৰ সুব্যৱস্থা কৰিছে। প্ৰেমী হিচাপে বুলিয়ে নহয়, যোৰহাটৰ এগৰাকী নাগৰিক হিচাপে এটা কথাই ক'ব বিচাৰিম, কাৰণ বিশেষকৈ বন বিভাগক মই অনুৰোধ জনাম যে সঁচাকৈ আজি দুখজনক ঘটনা। কাৰণ মই নিজেই স্বচক্ষুৰে দেখিছোঁ যে কেইবাটাও চৰাই পোৱালি ইয়াত মৃত্যু হৈছে আৰু দুটামান পোৱালীয়ে দুখ পাইছে। গতিকে বন বিভাগৰ ফালৰ পৰা ইতিমধ্যে বিষয়া কৰ্মচাৰীসকল আহিছে আৰু তেখেতসকলে কৈছে যে কেইবাটাও 3টা শামুকভঙা ডাঙৰ মানে অলপ ডাঙৰ প্ৰকাৰৰ সেই 3টা পোৱালি ঠিকে আছে আৰু বাকী অলপমান ঠেঙত দুখ পাইছে, কিছুমান পাখি ভাগিছে। গতিকে তেওঁলোকে কৈছে যে তেওঁলোকে ট্ৰিটমেণ্ট কৰি পেলাই ভাল কৰাৰ এটা ব্যৱস্থা কৰিম বুলি কৈছে। আৰু দ্বিতীয়তে যিখিনি চৰাই পোৱালি ঢুকাইছে মৰিছে সেইখিনিক তেওঁলোকে PM কৰি পেলাই তেওঁলোকে ডিষ্ট্ৰয় কৰিম বুলি তেওঁলোকে কৈছে। কিন্তু কথাটো হৈছে কি যে এই শামুকভঙা চৰাইবিধ আচলতে আমি ক'বলৈ গ'লে খুবেই আমাৰ প্ৰকৃতিৰ মানে জৰুৰী হয়। গতিকে সেই চৰাইখিনিক আমি সঁচাকৈ আমি ভাল ধৰণে ৰখাটো আমাৰ কাৰণে আমাৰ এটা দায়িত্ব বুলি ভাবোঁ। গতিকে মই বন বিভাগক অনুৰোধ জনাম যে তেখেতসকলে কেনেধৰণে এই চৰাইবিধক যাতে ভাল ধৰণে ৰাখিব পাৰে আৰু কেনেধৰণে কি ব্যৱস্থা কৰে তেখেতসকলৰ ফালৰ পৰা কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু লগতে এই শামুকভঙা চৰাইবিধ হৈছে আমাৰ পৰ্যাপ্ত হিচাপে আমাৰ আজিকালি দেখিবলৈ পোৱাই নাযায়। গতিকে তেনেস্থলত আমাৰ যোৰহাটত এনেকুৱা এটা চৰাই যিহেতু আমি পাইছোঁ, গতিকে তেওঁলোকক আমি সংৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে কৰ্তব্য বুলি ভাবোঁ। আৰু বন বিভাগক অনুৰোধ জনাইছোঁ যে সেই চৰাইবিধক কেনেধৰণে ভাল ধৰণে ৰাখিব পৰা যায় আৰু সেই কথাটো তেওঁলোকে লক্ষ্য কৰা উচিত। আৰু ধুমুহা আহিছে, ধুমুহা আহিলে প্ৰায় এই অঞ্চলত দেখা পোৱা যায় যে গছৰ ডাল ভাগি এই চৰাইবিধ বা বিভিন্ন প্ৰজাতিৰ চৰাই আমাৰ মৃত্যুমুখত পৰা দেখা পাওঁ। গতিকে এই ক্ষেত্ৰত কেনেধৰণে কি ব্যৱস্থা কৰিলে চৰাইখিনিক আমি ভাল ধৰণে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেইটোৰ ওপৰত বন বিভাগে অতি শীঘ্ৰে ব্যৱস্থা ল'ব বুলি মই আশাবাদী। 11টা চৰাই মানে অলৰেডি মৃত্যু হ'ল, বাকী 3টা আছে এতিয়া। এটাটো আমি ৰেস্কিউ কৰিছোঁ, বাকী এটা উৰি গ'ল দেখিলেই। গতিকে এতিয়া যিকেইটা আছে সেইকেইটাক ডিষ্টাৰ্ব নিদিওঁ জীয়াই থকা। যোনটো মানে এতিয়া অলৰেডি মানে ধৰিব পৰা অৱস্থাত আছে তাক লৈ গৈছোঁ ট্ৰিটমেণ্ট কৰি পৰীক্ষা ৰিলিজ কৰাৰ ব্যৱস্থা কৰিম। বাকীখিনি আমি আৰু PM কৰি পেলাই ডিছপ'জ কৰিব লাগিব, মানে তাৰ বাহিৰে উপায় নাই। আৰু এতিয়াতো PM নহ'ব। কিবা আছে নেকি মানে প্ৰায় এই পথটোত প্ৰতি বছৰে 15টা 20টা 50টাকৈ চৰাই ধুমুহা আহিলেই মৃত্যু হয় গছৰ ডাল ভাগি পেলাই। গতিকে কিবা এনেকুৱা বুদ্ধি আছে নেকি যাৰ জৰিয়তে যাতে ধুমুহা বৰষুণ আহিলেও চৰাইবোৰ নমৰাকৈ ৰাখিব পাৰি? আচলতে মানে কিছুমানত এতিয়া অলপ আগত মানে আমি নেটিঙৰ ব্যৱস্থা কৰিছিলোঁ, নেট দি দিছিলোঁ। নেট দি দিয়াৰ পিছত সিহঁতি আহি পেলাই মানে ওপৰৰ ওপৰিকৈ যেতিয়া পৰি যায়, পৰি যোৱাৰ পিছত মৰে, প্ৰায়ে মৰে মানে। তো সেইকাৰণে আমি মানে এতিয়া কি কৰিছোঁ, গছবোৰৰ মানে কিছুমান মানে ট্ৰিমিং কৰাৰ ব্যৱস্থা কৰিছোঁ। কি চৰাই এইখিনি আপোনাৰ অপেন বিল ষ্টক বুলি কয়, শামুকভঙা।